নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আজি এটা বিশেষ টপিকৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ 2019 বৰ্ষত 2022 বৰ্ষ আৰু 2024 বৰ্ষত আছাম পুলিচ এছআইৰ যি এক্সাম অনুষ্ঠিত হৈছিল সেই এক্সামৰ বিষয়ে আমি খুব ডিটেইলছত আমি আমাৰ ইউটিউব চেনেলত আলোচনা কৰিছিলোঁ তোমালোকে হয়তো যিসকলে আমাৰ লগত কানেক্টেড হৈ আছা তোমালোকে খুব ভালদৰে জানিবা আমি 2019 বৰ্ষত এনেধৰণৰ পেপাৰ আহিছিল বা কিমান কাট অফ গৈছিল বা ৰিকুৱাৰমেণ্ট প্ৰচেছটো কি আছিল সেই বিষয়ে আলোচনা কৰিছোঁ 2022 বৰ্ষৰ বিষয়ে আলোচনা কৰিছোঁ আৰু 2024 বৰ্ষটো যিটো ৰিসেন্টলি আমাৰ এসআই এক্সাম অনুষ্ঠিত হৈ গ'ল বা ফিজিক্যাল অনুষ্ঠিত হৈ গ'ল আৰু দুদিনমানৰ পিছত যিটো ৰিজাল্ট দিব 2024 বুলি দিছো যদিও 2025 বৰ্ষত এক্সামটো অনুষ্ঠিত হৈছিল জানুৱাৰী মাহত আৰু ৰিজাল্টটো দিছিল 2025 বৰ্ষত আৰু এপইন্টমেন্ট হ'ব 2025 বৰ্ষত আমি কিন্তু 2023 বৰ্ষত যি এক্সাম অনুষ্ঠিত হৈছিল সেই এক্সামৰ বিষয়ে আমাৰ ইউটিউব চেনেলত কোনোদিন প্ৰকাশ কৰা নাছিলো আমি জাস্ট কৈছিলোহে যে 2023 বৰ্ষতো এসআই এক্সামটো অনুষ্ঠিত হৈছিল সেই এক্সামৰ ওপৰত আমাৰ হাতত কোনো ডাটা নাছিল আৰু কিন্তু এক্সামটো হোৱাটো চিয়ৰ খুব কম পোষ্টৰ বাবে এই এক্সামটো অনুষ্ঠিত হৈছিল 2023 বৰ্ষত 97 নে 90 তেনেধৰণৰ কিবা এটা পোষ্ট আছিল এটো চিয়ৰ নহয় কিন্তু এক্সামটো অনুষ্ঠিত হৈছিল কিন্তু আমি এই এক্সামটোৰ বিষয়ে কিন্তু আমাৰ চেনেলত কোনোদিন ডিসকাশন কৰা নাই আজি এজন আমাৰ ফ্ৰেণ্ডে অৰ্থাৎ আমাৰ এজন সাবস্ক্ৰাইবাৰে আমালৈ কিছুমান প্ৰশ্ন প্ৰেৰণ কৰিলে 2023 বৰ্ষত যি এসআই এক্সাম অনুষ্ঠিত হৈছিল সেই এক্সামৰ ওপৰত সেই এক্সামত অহা কিছুমান প্ৰশ্ন আমালৈ প্ৰেৰণ কৰিলে আৰু বহুসকল ষ্টুডেণ্টে আমাক কৈ থাকে 2023 বৰ্ষতনো এই এক্সামটো অনুষ্ঠিত হৈছিল জানো বা 2023 বৰ্ষত কেনে ধৰণৰ প্ৰশ্ন আহিছিল জানিবলৈ মন কৰি আছিল সেইবাবে ভাবিলো সেই কোৱেশ্চন কিটা আমি ইয়াতে ইনক্লুড কৰি দিম আৰু যিজন বন্ধুৱে আমালৈ এই প্ৰশ্নখিনি প্ৰেৰণ কৰিছিল তেওঁ 2023 বৰ্ষত এই এক্সামটো দিছিল সেইবাবে ভাবিছো এই কোৱেশ্চনখিনি সত্যতা আছে সেইবাবে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা যিসকলে ভাবি আছে আগন্তুক দিনত মই এসআই এক্সাম দিম 2019 বৰ্ষৰ 22 বৰ্ষৰ আৰু 2024 বৰ্ষৰ বাবে যিখিনি কোৱেশ্চন আছে তোমালোকে সেইখিনি আমাৰ চেনেলত পাই যাবা কিন্তু 2023 বৰ্ষৰ কোনো কোৱেশ্চন আনসাৰ আমি দিয়া নাছিলো আজি ভিডিঅ'টো আমি আলোচনা কৰিম 2023 বৰ্ষত কি কিনো কোৱেশ্চন আহিছিল জিকেৰ ক্ষেত্ৰত মনত ৰাখিবা তোমালোকে 2023 বৰ্ষৰ খুব কম পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল লগতে এসিস্টেন্ট জেলৰ বুলি এটা পোষ্ট ওলাইছিল সেই এসিস্টেন্ট জেলৰ প্লাস এবিএসআই ইউবিএসআই তিনটা পোষ্ট মিলাই এটা ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল 2023 বৰ্ষত কোনোবাই যদি 2023 বৰ্ষত এই এক্সামটো দিছিল তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা যে এই কোৱেশ্চনখিনি সত্যতা আছে বা নাই ঠিক আছে আমি কোৱেশ্চনখিনি চাও কেনে ধৰণৰ কোৱেশ্চন আহিছিল 2023 বৰ্ষত এটা তোমালোকে দেখা পাইছা ইয়াতে কোৱেশ্চন আছিল এনেকুৱা ধৰণৰ বন্দে মাতৰম কোনটো ভাষাত লিখা হৈছিল আমাক কোৱেশ্চনখিনি দিউতেনি কৈছে যে কোৱেশ্চনখিনি এপ্ৰোপ্ৰিয়েটলি এইখিনি কোৱেশ্চনই আহিছে বুলি তেখেতে আমাক কোৱা নাই কিন্তু ইয়াৰ লগত ৰিলেটেড ধৰি লোৱা কোৱেশ্চনৰ পেটাৰ্নটো অলপ চেঞ্জ হ'ব পাৰে নি বেলেগ প্লেটফৰ্মত পাইহে আমাক দিছে কিন্তু কোৱেশ্চনখিনি এইখিনি আহিছিল মানে এনে ধৰণৰ কোৱেশ্চনই আহিছিল সেই কাৰণে অলপ 19-20 হয়তো কোৱেশ্চনত হ'ব পাৰে সেইখিনি তোমালোকে এক্সকিউজ কৰিবা কোৱেশ্চনখিনি পেটাৰ্নটো তোমালোকে গুৰুত্ব দিবা বন্দে মাতৰম কোনটো ভাষাত লিখা হৈছিল এনে ধৰণৰ কোৱেশ্চন এটা আহিছিল আৰু আমাৰ আসামিজ আৰ্ট এণ্ড কালচাৰৰ পৰা আহিছিল ধৰি লওক আসামিজ লিটাৰেচাৰৰ পৰা আহিছিল অগ্নিকবি বুলি কাক জনা যায় 1989 চনত ফৌজি চিনেমাখনৰ কোনজন অভিনেতা আছিল এনে ধৰণৰ কোৱেশ্চন আহিছিল অৰুণোদয় প্ৰথম প্ৰকাশ ক'ত হৈছিল এনে ধৰণৰ কোৱেশ্চন আহিছিল হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় এনে ধৰণৰ কোৱেশ্চন আহিছিল লগতে তোমালোকে মনত ৰাখিবা জুবিন গাৰ্গে কোনখন চিনেমাত অভিনয় কৰা নাছিল তাতে 4খন চিনেমা আছিল সেই চিনেমা কেইখনৰ ভিতৰত এখন চিনেমা জুবিন গাৰ্গে অভিনয় কৰা নাছিল সেই চিনেমাখন কি আছিল আমাক কোৱেশ্চনটো সোধা হৈছিল এনে ধৰণৰ কোৱেশ্চন আহিছিল 2023 বৰ্ষৰ এসআই এক্সামত নেক্সট স্লাইডত চাম আমি কি কি আছিল ফুলগুৰি বিদ্ৰোহখন নদীৰ কাষত সংঘটিত হৈছিল ফুলগুৰি বিদ্ৰোহ কোন নদীৰ কাষত সংঘটিত হৈছিল এনে ধৰণৰ কোৱেশ্চন আহিছিল ডেভিস কাপ কোনটো খেলৰ লগত জড়িত এই কোৱেশ্চনটো আহিছিল চিলাৰায় আচল নাম কি আছিল কোনটো শাখাত নোবেল বঁটা দিয়া নহয় এনে ধৰণৰ আছিল কেইবাটাও শাখা দিয়া হৈছিল কোনটো শাখাত সেই বঁটাটো দিয়া নহয় তেনে ধৰণৰ কোৱেশ্চন এটা আহিছিল মনিৰাম দেৱানৰ লগত তলত উল্লেখ কৰা কোনজন ব্যক্তিক ফাঁচি দিয়া হৈছিল এনে ধৰণৰ এটা কোৱেশ্চন আছিল 2023 বৰ্ষৰ এসআই এক্সামত তাৰপিছত যদি আমি চাওঁ কৰম পূজা কোনটো মাহত পালন কৰা হয় এই কোৱেশ্চনটো আছিল 2023 বৰ্ষৰ এসআই এক্সামত তাৰপিছত চাওঁ আমি নেক্সট স্লাইডত কেনে ধৰণৰ কোৱেশ্চন আছে জয়মতী চিনেমাখনত জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল সকলোৱে জানা তোমালোকে বুদ্ধই কোট নিৰ্বাণ লাভ কৰিছিল বুদ্ধৰ ওপৰত কিন্তু এসআই এক্সামত কোৱেশ্চন অহা দেখাই যায় তাৰপিছত চাম আমি কানাডাৰ ৰাজধানী কি এটো ইন্টাৰনেশ্যনেল লেভেলৰ এটা কোৱেশ্চন আহিছিল কানাডাৰ ৰাজধানী কি দাণ্ডিয়া ৰাজ কোন ৰাজ্যৰ নৃত্য এনে ধৰণৰ কোৱেশ্চন আহিছিল দাণ্ডিয়াখন ৰাজ্যৰ এটা নৃত্য তাৰপিছত যদি আমি চাওঁ দিল্লী সুলতানৰ শেষৰজন হিন্দু ৰজা কোন আছিল হৰাইঘাটৰ যুদ্ধ কথাও ইয়াতে দিয়া হৈছে হৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল এই কোৱেশ্চনটো আহিছে বুলি তেওঁ আমাক কৈছিল তাৰপিছত চাওঁ আমি নেক্সট স্লাইডত কেনে ধৰণৰ কোৱেশ্চন তেখেতে আমাক লৈ প্ৰেৰণ কৰিছিল
হেৰি পটাৰৰ লেখক কোন আছিল? এইটো কুৱেশ্যন আহিছিল নাই তোমালোকে কমেণ্ট বক্সত জনাবা কোনোবাই যদি 2023 বৰ্ষৰ এছআই এক্সাম দিছিলা। হেৰি পটাৰৰ লেখক কোন আছিল? জে.কে. ৰাউলিং। তাৰপিছত যদি আমি চাওঁ সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছিল, একেবাৰে কমন কুৱেশ্যন আহিছিল 2023 বৰ্ষত। তাৰপিছত যদি আমি চাওঁ আসাম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল, এনেধৰণৰ কুৱেশ্যন আহিছিল বুলি তেখেতে আমাক জনায়। তাৰপিছত চাওঁ আমি অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়, এনেধৰণৰ কুৱেশ্যন এটাও আহিছিল। তাৰপিছত চাওঁ আমি বড়োসকলৰ গামোচাখনৰ নাম কি, খুব কমন কুৱেশ্যন, সকলোৱে জানা। তাৰপিছত চাওঁ আমি ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল, এনেধৰণৰ কুৱেশ্যন আহিছিল বুলি তেখেতে আমালৈ প্ৰেৰণ কৰিছিল। এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ ইনফৰমেশ্যন। 2023 বৰ্ষত যিহেতু আমি কোনো ধৰণৰ ইনফৰমেশ্যন তোমালোকক দিয়া নাছিলোঁ বা কোনো ধৰণৰ কুৱেশ্যন এনচাৰ তোমালোকৰ লগত ডিছকাছ কৰা নাছিলোঁ, সেইবাবে ভাবিলোঁ কুৱেশ্যনখিনি পাওঁতে তোমালোকৰ আগলৈ আগবঢ়াই দিওঁ। তোমালোকে কমেণ্ট কৰি জনাবা এনেধৰণৰ কুৱেশ্যন এনচাৰ 2023 বৰ্ষত আহিছিল নে, যদি কোনোবা কেণ্ডিডেট আছে 2023 বৰ্ষত এছআই এক্সাম দিয়া। ধন্যবাদ। ইমানলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।